গাইজ দেউতা আহিছে আৰু মোৰ ঘৰলৈ অহা নাই, ক'লৈ আহিছে বুলি কয়। এতিয়া কঠীয়া ধান কিনিব আহিছে আৰু কঠীয়া ধান কিনিব আহি কৈছে এইবাৰ বোলে মোবাইল ল'ব। তাৰপৰা মোবাইল ল'ব, মই ক'লোঁ ভাল মোবাইল এটাই কিনি দিওঁ। কৈছে নহয় কিপেড এটাই লাগিব, তাত আকৌ কিবা গান চান শুনাও লাগিব। এতিয়া ভাবি আছোঁ ক'ত পাওঁ আৰু ভাত খাবলৈ কৈছে নহয় ভাত খাই আহিছোঁ। মানে মোক ক'লোঁ নহয় মোৰ ঘৰলৈ মানে কিবা কামতহে আহে আৰু দেখাই দিওঁ ৰ'ব দেউতাক। এয়া এতিয়া দিছোঁ মই চাহ বিস্কুট, ৰুটিটো ঘিত বনোৱা, পাৰিবানে খাব? নোখোৱা? অকল বিস্কুট চাহে খোৱা তেনে আৰু ময়ে খাই দিম আৰু তেনে ৰুটিটো। আৰু এয়া নাতিনীয়েকে এতিয়া চাই আছে তেনেকুৱা মানে কি মোবাইল ল'ব পাৰি। আৰু এইফালে আকৌ মোৰ টিউশ্যনৰ পোৱালি আহিলেই গতিকে দেউতাৰ লগত কথা পাতিবলৈও সময় নাই। এতিয়া আকৌ টিউশ্যন কৰিবলৈ যাওঁ। অকণমান সময় লৈ আহিব লাগে আৰু দেওবাৰ দিনটোত মানে আমাৰো এনেকুৱা হৈ যায় ওলাই যাব লগা তলৈ যাব লগা থাকে। আকৌ তেতিয়া দেউতাও বেলেগ কাম থাকে, আহিব নোৱাৰে। গতিকে আৰু এতিয়া কঠীয়া ধান কিনিলা? কেই পেকেট কিনিলা? 3? চব কিবা ৰঞ্জিত নে কিনে সেয়া নে? অঁ, আৰু এতিয়াতো আৰু বাৰিষালৈকে আৰু হেৰি ভাদ মানলৈকে চাগে এইফালে পদাৰ্পণ নহ'বই ন? হে আহাৰ শাওণ ভাদ আৰু আজি আহিছে তাকো এনেকৈ। উপায় নাই আৰু বৰ বেয়া লাগে এনেকৈ পঠাবলৈ, উপায়ো নাই। এতিয়া আকৌ গৰু আনিবগৈ লাগিব, সন্ধিয়ালৈকেও নাথাকে। আকৌ সন্ধিয়ালৈকে ৰাখিবলৈও তুমিতো কঠীয়া ধান 3 পেকেট কিয়নো টমটমত উঠাই দি আহিব লাগে? সন্ধিয়াটো থৈ আহিবগৈ পাৰিলোঁ হয়। সন্ধিয়ালৈকে থাকা নহ'লে। ইমান দুষ্ট গৰু নে? বেছি দিয়া দমৰা হাল, বেছি দিয়া নহ'লে। আৰু ইয়াৰ আগৰ গৰুহালত কিমান পাইছিলা কৈ দিয়া? 81,500। মই সেইদিনাহে জানিছোঁ এহাল গৰুৰ দাম যে 80,000। দেউতাই আকৌ 1 লাখ টকা লাগিব বুলি কৈ আছিলে। মই আকৌ কৈছোঁ ইমান দিবনে? গতিকে বেছি দিবা দিয়া, ইমান দুষ্ট গৰু নালাগে ন? ট্ৰেক্টৰ দিয়েতো বোৱাব হাল। আৰু এয়াই আৰু মোৰ পিতাশ্ৰী।